নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। অসম চৰকাৰৰ কৰ্মচাৰী বিষয়াসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। আজি অৰ্থাৎ 1 এপ্ৰিলৰ পৰা তেওঁলোকে কোনো ধৰণৰ কেজুৱেল লিভ, আৰ্ণ লিভ পোনপটীয়াভাৱে ল'ব নোৱাৰিব। ইয়াৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আহিছে। তাৰ এক নটিফিকেশ্যন প্ৰকাশ পাইছে। মই স্ক্ৰীনত আপোনালোকক নটিফিকেশ্যন দেখুৱাব চেষ্টা কৰিছোঁ। 1 এপ্ৰিল 2025 প্ৰকাশ পাইছে আৰু যিমানকেইজন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে সকলোলৈ দিছে আৰু ইয়াৰ বিষয়বস্তুত উল্লেখ কৰিছে পঞ্চায়ত ইলেকশ্যন 2025 আৰ্ণ লিভ এণ্ড কেজুৱেল লিভ ৰিগাৰ্ডিং, যে যি আৰ্জিত ছুটি আৰু আকস্মিক ছুটি পায় সেই ক্ষেত্ৰত। আৰু ইয়াতে লিখিছে যে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই এম ডাইৰেক্টেড টু ৰিকুৱেষ্ট ইউ নট টু প্ৰচিড অন লিভ ফ্ৰম টুডে অনৱাৰ্ডছ টিল পঞ্চায়ত ইলেকশ্যন ইজ অভাৰ। আজিৰ পৰা আৰম্ভ কৰি পঞ্চায়ত ইলেকশ্যনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে কোনো ধৰণৰ লিভৰ ক্ষেত্ৰত আপোনালোকে আগ নাবাঢ়িব পাৰে, অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলক লিভ এপ্ৰুভ কৰিব হাক দিছে উইদাউট ৰিটেন পাৰ্মিশ্যন অফ আছাম ষ্টেট ইলেকশ্যন কমিশ্যন। লিভ দিয়াৰ ক্ষেত্ৰত এটা চৰ্তটো এইটোৱে যে ৰিটেন পাৰ্মিশ্যন লাগিব অসমৰ যি ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আছে তেখেতৰ লিখিত অনুমতি অবিহনে কোনো লিভৰ যাতে আগ নাবাঢ়ে, লিভ দিয়াৰ ক্ষেত্ৰত যাতে ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকল বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলে আগ নাবাঢ়ে। দিছ হেজ দ্য এপ্ৰুভেল অফ ষ্টেট ইলেকশ্যন কমিশ্যনাৰ আছাম, আৰু এই এপ্ৰুভেল মতে কৰিছে আৰু ইয়াত ছেক্ৰেটেৰী আছাম ষ্টেট কমিশ্যন তেখেতে চাইন কৰিছে আৰু 1 এপ্ৰিলত এই নিৰ্দেশনাটো প্ৰকাশ পাইছে আৰু 1 এপ্ৰিলৰ পৰাই প্ৰযোজ্য হ'ব। যেতিয়ালৈকে পঞ্চায়ত ইলেকশ্যন সম্পূৰ্ণ শেষ হৈ নাযায় তেতিয়ালৈকে এই নিয়মটো থাকিব আৰু আৰ্ণ লিভ আৰু কেজুৱেল লিভৰ ক্ষেত্ৰত এই নিৰ্দেশনাটি প্ৰকাশ পাইছে। ধন্যবাদ।